নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। এতিয়া মই আছোঁ নিউ দিল্লী ৰেলৱে ষ্টেচনৰ ওচৰত। আমি যি কাৰণে দিল্লী আহিছিলোঁ সেইটো কাম হৈ গ'ল ফাইনেলি। আমাৰ ৱেডনেছডেৰ কিছুমান বস্তু ল'লোঁ, ক্ৰকাৰী আইটেম ল'লোঁ, ডেক'ৰেটিভ বস্তু ল'লোঁ। সেইবোৰ আপোনাৰ আপকামিং যিখিনি বুকিং লোৱা আছে তাতে ব্যৱহাৰ হ'ব। আৰু আপুনি দেখা পাব আগন্তুক ভিডিঅ'ত আমাৰ মানে কি আমি কি লৈছোঁ কি নাই লোৱা, অলপকৈ লৈ যাই আছোঁ। তো কালি যেতিয়া বজাৰ কৰিলোঁ ন, বজাৰ কৰাৰ সময়ত মানে গোটেইখিনি বস্তু মানে একেলগে বজাৰো কৰিলোঁ, পেকিং কৰি ডাইৰেক্ট ট্ৰাকত লোড কৰি দিলোঁ, ডাইৰেক্ট গুৱাহাটী গুচি যাব। 7 পৰা 10 দিন গৈ পাব আৰু 7 পৰা 10 দিন। 16 তাৰিখে লোড কৰিছোঁ, তাৰপিছত 26 তাৰিখ নহ'লে 27 তাৰিখ গৈ পাব আৰু। তো আজি হৈছে 17 তাৰিখ। আজি অলপ ভাবছোঁ দিল্লী ফুৰোঁ আৰু দিল্লীৰ পৰা মানে কি আইডিয়া লৈ যাব পাৰোঁ গুৱাহাটীত কৰিবৰ কাৰণে সেইটো চাওঁ, মানে বিজনেছ কৰিবৰ কাৰণে। দিল্লীত আপুনি যিমান ঘূৰিব আপোনাৰ সিমান মানে কমাৰ্চিয়েল হাব, আপুনি সিমান নলেজ পাব এইটো বিজনেছ, মানে যোনটো বস্তু গুৱাহাটীত নাই ইয়াতে আছে। মেক্সিমাম ইয়াতে হ'লচেল আছে, মেনুফেকচাৰাৰ আছে। তাৰে পৰা আপুনি ইনফৰ্মেশ্যনখিনি পালে আপুনি গুৱাহাটীত মানে কামত আহিব আপোনাৰ। মই ভাবোঁ ইয়াৰ পৰা যদি ইনফৰ্মেশ্যন লৈ যাব পাৰোঁ, গুৱাহাটীত যদি তেনেকৈ বিজনেছ কৰিব পাৰোঁ, তো চাই লওঁ অলপ ইফাল কৰোঁ। তো এতিয়া আছোঁ নিউ দিল্লী ৰেলৱে ষ্টেচনৰ ওচৰত। এই নিউ দিল্লী ৰেলৱে ষ্টেচন, এইটো হৈছে মাল্টি লেভেল কাৰ পাৰ্কিং। তো এতিয়া প্ৰথমে যাম আমি চান্দনী চক। চান্দনী চকৰ পৰা মই এটা বিজনেছ শিকিছোঁ, কাৰ্ডৰ বিজনেছ। এতিয়া তাৰপিছত যাম ভাগীৰথ প্লেচ, তাৰপিছত ভালচান বাগান। বহুত বিভিন্ন জেগাৰ চাৰ্চ কৰি থৈছোঁ, অলৰেডি নোট ডাউন কৰি থৈছোঁ। তাৰে কি আইডিয়া ইমপ্লিমেণ্ট কৰিব পাৰি কি নোৱাৰি চাই লওঁ। যিহেতু আজি সময় আছে, আজি ৰাতি আমাৰ 11টা বজাত ট্ৰেইন আছে, 11:30 সময় আছে যিহেতু, সেইকাৰণে ভাবিছোঁ অলপ এক্সপ্ল'ৰ কৰোঁ আৰু। ঠিক আছে, ই ক'ত গ'ল? ঐ বল, ঐ কিয়া কৰে তুম? চলো। ই খালি খায়ে থাকে ভাই, কি ক'ম আৰু। পাৰ হ'ব না, এতিয়া মই বিৰাট ভয় লাগে। গাড়ী কোনো নৰখায়। আপুনি এনেকৈ পাৰ হ'ব লাগে ভাই। আপুনি আশা নকৰিব যে ছিগনেল মানিব, গাড়ী ৰখিব, একদম আশা নকৰিব। জাষ্ট নিজৰ জীৱনটো বচাই পাৰ হ'লেই হ'ল। আমি আহি পাইছোঁ চাউৰি বজাৰ। এইটো মেট্ৰ'। ভাবিছোঁ মাৰ্কেট এক্সপ্ল'ৰ কৰাৰ আগতে দহি ভাল্লে খাই লওঁ, পেটটো ঠাণ্ডা থাকিব দৈৰ লগত ধুনীয়াকৈ। এইটো আপোনাৰ অশোক চাট কৰ্ণাৰ, বহুত ফেমাছ হয়, আপুনি ইউটিউবত ভিডিঅ' পায়ে থাকে চাগে। ইয়াতে আমি দহি ভাল্লা খাই লওঁ। 4 পিচ ভাল্লা দিছে 90 rupees। এইটোৱে দোকান আৰু আৰম্ভণিতে শেষ। বহুত ফেমাছ। তো পাও ভাজি খোৱাৰ পিছত ভাবিছোঁ দৌলত কি চাট খাই লওঁ। দৌলত কি চাট, পাও ভাজি বোলে কি दही भल्ला খোৱাৰ পিছত ভাবিছোঁ दिल्ली में मिलेगा, दिल्ली में मिलेगा, दिल्ली में भी सिर्फ पुरानी दिल्ली में मिलेगा, बाकी जगह पे नहीं मिलेगा। कहीं नहीं मिलेगा। क्यों? कारण है इसमें क्योंकि ये हर कोई बना नहीं सकता, सिंपल यही कारण है, हर कोई बना नहीं सकता। মানে এইটো যোনে বনাব নোৱাৰে। দিল্লীত অকল পুৰণা দিল্লী যোনটো এৰিয়া তাতেই পাব, আৰু মানে সিলেক্টেড মানুহ পাব, 20-25 জন মান। सर्च करेंगे ना तो पूरे हिस्ट्री दिखाता है। दूध होता है, दूध और क्रीम को मिक्स करके ठंडा करते हैं बर्फ पे, और सुबह उठ के इसकी पिटाई करते हैं। जैसे हम लोग छाछ में से मक्खन निकालते हैं, उसी प्रकार इसको ঠিক আছে, টেষ্ট কৰি চাওঁ। মানে যদি দিল্লী আহিছোঁ, सीजनली आइटम होता है, ओनली विंटर में रहता है, नवंबर टू फरवरी लास्ट, ओनली 4 मंथ, 4 महीना। 8 महीने इंतजार भी करना पड़ता है। बाकी 8 महीने आप क्या दूसरा काम करते हैं? हाँ, चाट पकौड़ी, भल्ले पापड़ी, और सीजन में चालू। अब बढ़िया, मतलब आपका साल में 2 बिजनेस। ঠিক আছে। তো আমি এতিয়া আহি পাইছোঁ চাউৰি বজাৰ। ইয়াৰ পৰা আপোনাৰ বিয়াৰ কাৰ্ডৰ হ'লচেলবোৰ ষ্টাৰ্ট হৈ যায়। আমাৰ যেনেকুৱা দোকানত আমি বিক্ৰী কৰোঁ ন বিয়াৰ কাৰ্ডবোৰ, ইয়াতে চাওক ৰাস্তাত ফুটপাথত, মানে এইফালেও ফুটপাথত বিক্ৰী হৈ আছে বিয়াৰ কাৰ্ড। এইবোৰ নাভাবিব যে দোকান হয়, এইবোৰ হ'লচেলাৰ হয়। সিহঁতক আপুনি যদি যিমান কোৱান্টিটি কয় সিহঁতে আপোনাক আনি দি দিব। এইফালে আপোনাৰ বিয়াৰ কাৰ্ডৰ একেবাৰে হ'লচেলাৰ আছে। তো আমাৰ ৱেডনেছডে কাৰ্ডৰ কাৰণে অলপমান চেম্পল চাব আহিছোঁ। চেম্পল চাম, অৰ্ডাৰ দি দিম আৰু ডাইৰেক্টলি গুৱাহাটীত ডিছপেচ কৰি দিব। ৱেডনেছডে কাৰ্ডৰ মানে কি হৈছে, আমি কাৰ্ডত বেছি ফ'কাছ কিয় কৰা নাই, আমি দোকানখন আমি ৰাস্তাৰ ওচৰত লৈ যাব পৰা নাই। যেতিয়া আমি দোকানখন এটা GS ৰোড নহ'লে এটা ভাল এটা এৰিয়াত লৈ যাব পাৰিম, তাৰপিছত আমি কাৰ্ডৰ ফুল্লি ফ'কাছ দিম। বৰ্তমান কাৰ্ডৰ মানে অকল লিমিটেড যিখিনি ষ্টক আছে তাৰে ওপৰত বা লিমিটেড ডিজাইনৰ ওপৰতহে আমি অৰ্ডাৰ লওঁ। তথাপিও আমি অৰ্ডাৰ লওঁ, যদি আপুনি 15-20 দিন আগতে কয় তেনেহ'লে আমি মেনেজ কৰি দিম। তাৰপিছত আজি ক'লে কালি দিব নোৱাৰোঁ, সেইটো 15-20 দিন লাগে, কাৰণ আমি ইয়াৰ পৰা যিহেতু পাৰ্চেছ কৰোঁ। আৰু যদি আমাৰ ষ্টক কাৰ্ড থাকে তেনেহ'লেতো ডেফিনেটলি আপোনাক দিয়ে দিম। তো এইটো ভাবক আৰু 6 মাহ 1 বছৰ লাগিব, 6 মাহমান লাগিব। তেতিয়া আমি বস্তুটো আমাৰ অফিচটো যে GS ৰোড এৰিয়াত লৈ যাম ভালকৈ, দেন আমি ফুল ফ্লেজ কাৰ্ডটো ষ্টাৰ্ট কৰি দিম। এতিয়া আমাৰ ডেক'ৰেশ্যন আৰু খানা ফুল ফ্লেজ চলি আছে। কাৰোবাক লাগিলে
কণ্টেক্ট কৰিব পাৰে। ৱেডনেছডে ওৱান ষ্টপ সলিউশ্যন ফৰ এনি অকেজন, ঠিক আছে। আপুনি ৱেডনেছডে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিলে বা ফ'ল' কৰিলে আপোনাৰ লাভ কি হ'ব বা আপোনাৰ বেনিফিট কি হ'ব? এনেতো ছাবস্ক্ৰাইব কৰি লাভ নাই, কিবা এটা আপুনি জানিব লাগিব। তাত 2-3টা ৰিজন কৈ আছোঁ। যদি আপুনি বিজনেছ শিকিব বিচাৰে তেনেহ'লে ৱেডনেছডেটো ছাবস্ক্ৰাইব কৰক। আৰু যদি আপুনি বিয়া ৰিলেটেড কাম কৰিব বিচাৰে বা মানে ৱেডিং ইণ্ডাষ্ট্ৰীত যদি কাম কৰিব বিচাৰে তেনেহ'লে এইটো আপুনি ফ'ল' কৰি ল'ব পাৰে। নেক্সট হৈছে আপুনি যদি আপকামিং বিয়া পাতিব বিচাৰে, মানে আপোনাৰ আপকামিং বিয়াৰ প্ৰগ্ৰাম আছে বা ঘৰত কিবা প্ৰগ্ৰাম আছে, সেইকাৰণে আপুনি ৱেডনেছডেটো ছাবস্ক্ৰাইব কৰি ল'ব। এই 3টা ৰিজন। কাৰণ বিজনেছৰ মই এক ষ্টেপৰ কাৰণে আইডিয়া দিম, ক'ৰ পৰা পাৰ্চেছ কৰিব লাগে, ক'ত চেল কৰিব লাগিব। মই যেনেকৈ দিল্লী আহিছোঁ, ইয়াতে কি পায় আপোনাক জনাই দিলোঁ। এইটো অসমত কোনো নজনাই, কেনেকৈ কিনিব, ক'ত যাব, কি কোনো নজনাই, কোনো ইউটিউবাৰে নক'ব, চবেই নিজৰ বস্তুৱে ভাবে। মই কৈছোঁ যে আপুনি ইয়াতে আহক, চাউৰি বজাৰৰ বস্তু লওক, বহুত আছে, হাৰ্ডৱেৰ আছে, ছফ্টৱেৰৰ বস্তু আছে, লওক আৰু গুৱাহাটীত বিক্ৰী কৰক, অসমত চকে কোণে বিক্ৰী কৰক, বিজনেছ কৰক। তো সেই 3টা কাৰণ যদি আপুনি ব্যৱসায় কৰিব বিচাৰে তেনেহ'লে ৱেডনেছটো ছাবস্ক্ৰাইব কৰি লওক। নট অনলি ৱেডিং, আপুনি বেলেগ বিজনেছ কৰিলেও আপুনি ৱেডনেছটো ছাবস্ক্ৰাইব কৰিলে আপোনাৰ বেনিফিট হ'ব, ঠিক আছে। ইয়াক মই খুৱাই তত পোৱা নাই ভাই। এই আৰু কি খাবি? চালা পেট ওলাই গৈছে, মোৰটোচোন পেট চাৰাৰ। এতিয়া আমি বস্তু লক্ষ্য কৰিছোঁ, আগতো লক্ষ্য কৰিছোঁ, মানে ইয়াতে মানে ব্যৱসায় কৰিবৰ কাৰণে কোনো জাগা মেটাৰ নকৰে। জাষ্ট আপোনাক সাহস লাগে, কনফিডেঞ্চ লাগে আৰু আইডিয়া আৰু নলেজটো লাগে। সাহস বা ইনভেষ্টমেণ্টটো ইমান লাফৰা নাই। এই যে দোকানজন দি আছে, কি দোকান লৈছে? ই থৰি দোকান লৈছে, ই বেলেগৰ পৰা কাৰ্ডখিনি লৈছে ফেক্টৰীৰ পৰা, ইয়াতে এটা ঠেলাত লগাই দিছে, অৰ্ডাৰ ল'ব, তাৰ পৰা আনি দি দিব। এই গম পাই গ'ল না বস্তুটো কেনেকৈ চেল কৰিব লাগিব, ক'ৰ পৰা আনিব লাগিব। সেইকাৰণে মই অলৱেজ কওঁ বিজনেছত ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ল পইচা নহয়, জাষ্ট আপোনাৰ এম্বিচিয়াছ হ'ব লাগিব যে মই বিজনেছটো কৰিম, পেশ্যনেট হ'ব লাগিব আৰু ইনফৰ্মেশ্যন লাগিব আৰু নলেজ হ'ব লাগিব, হাৰ্ড ৱৰ্কাৰ হ'ব লাগিব, তেতিয়াই বিজনেছ কৰিব পাৰিব। পইচা চবতে থাকে বা চবে বিজনেছ কৰিব নোৱাৰে, বুজিছে? সেইটোৱে কথা নাই। চলো লেটছ গ'। আমি এতিয়া আহি পালোঁ জামা মছজিদ, যোনটো অল্ড দিল্লী জামা মছজিদ আছে, তাতে আহি পালোঁ। এইটো গেট নাম্বাৰ 2, এইফালে জামা মছজিদ। আমি মানে অলপ বজাৰ কৰিলোঁ, আপোনাৰ কোল পাইৰ, তাৰপিছত কালাৰ শ্বট, মানে যিবোৰ স্পেচিয়েল এফেক্ট থাকে তাৰে অলপ মানে মাৰ্কেট কৰিলোঁ, বজাৰ কৰিব লগা আছিল। অলমষ্ট 80-90 হাজাৰ টকাৰ বজাৰ কৰিব লগা হ'ল। তো এইখিনি বস্তু আপোনাৰ গুৱাহাটী কৰিব আপোনাৰ আজিৰ পৰা 10 দিন পিছত। আজি এতিয়া মালখিনি ৰেডি হৈ যাব, ডিছপেচ কৰি দিব, আপোনাৰ 10 দিন পিছত গৈ পাব আৰু। তো বজাৰ হৈ গ'ল, তো ওচৰতে মছজিদটো আছিল, তো সেইকাৰণে ভাবিছোঁ দৰ্শন কৰি যাওঁ। ইয়াৰ আগতে মই 5-6 বাৰ দিল্লী আহিছোঁ, কিন্তু দৰ্শন কৰা নাই। তো ভাবিছোঁ আজি অলপ সোমাই যাওঁ মছজিদত, অলপ পৰিৱেশটো চাই যাওঁ। ইয়াতে ইণ্ডিয়ানছৰ কাৰণে ফ্ৰী আৰু ফৰেনাৰৰ কাৰণে 300 টকা এণ্ট্ৰি। মানে আপুনি যদি ইণ্ডিয়ান হয় দেন ইটছ ফ্ৰী, আৰু যদি ফৰেনাৰ হয় দেন 300 টকা আপোনাৰ কাৰণে। এইটো মছজিদ। চলো, এইটো ৰমজান মাহত আহিব লাগে। ইয়াতে চেণ্ডেল যদি বাহিৰত থৈ আহে তো 10 টকা দিব লাগে, আৰু হাতত লৈ আহিব পাৰিব আপুনি এনেকৈ, এতিয়া 10 টকা দিব নালাগে। 10 টকাটো বচাবৰ কাৰণে চেষ্টা কৰা নাই, সি মানে এনেই থিয় হৈ আছে, জাষ্ট মানে লৈ আছে আৰু না থোৱা প্ৰপাৰ জেগা আছে, কি আছে, ৰিক্সা নলয়। ঘুমেগা 10 টকাও দিব লাগিব, তাতকৈ হাতত লৈ ঘূৰি থাকিম। মছজিদত মানে আপুনি বহুতে এনেকুৱা আপোনাৰ হাতত লৈ কিনে আছে আৰু জাষ্ট পিন্ধিব নোৱাৰে আৰু। এই চাওক, বেলেগৰ হাততে লৈছোঁ, মানে প্ৰপাৰ যদি এটা স্থান থাকিল হয়, যে এটা ছিষ্টেমেটিক এটা স্থান থাকিলে হয় বা ছিষ্টেমেটিক জেগা থাকিলে হয়, তাতে চেণ্ডেলযোৰ দি আহিব পাৰি। কিন্তু এনেই আৰু কাৰোবাক মানে নাই আৰু থিয় হৈছে পইচা লৈ আছে, এনেকৈ দিব নোৱাৰি ন। সেইকাৰণে হাতৰে লৈ লৈছোঁ, দৰ্শন কৰি ল'ম, দৰ্শন কৰোঁ দেন আপোনাৰ যাওঁ আৰু লাহে ধীৰে। ভিতৰত থাকক, গম পাব আজি। যদি আপোনালোকৰ কাৰোবাৰ ব্যৱসায় কৰিব মন আছে তো ডেফিনেটলি আপুনি দিল্লী এবাৰ হ'লে ভিজিট কৰক, 10-15 দিনৰ কাৰণে দিল্লীটো এক্সপ্ল'ৰ কৰক। বহুতখিনি আইডিয়া পাব যোনটো আপুনি অসমত ইমপ্লিমেণ্ট কৰিব পাৰিব। অসমত আপুনি মানে আপুনি কিবা এটা কৰি ল'ব দিল্লীত আহিলে, মই এইখিনি জানো। বহুতখিনি মানে আপোনাৰ মাথা খুলি যাব আৰু এটা মানে ব্ৰেইনৰ পাৰ্টছ খুলি যাব। ইমান আছে দিল্লীত নলেজ শিকিবৰ কাৰণে। হৈ গ'ল, মানে বহুত বিজনেছ আছে আপুনি কৰিব ইচ্ছা কৰিলে, তো দিল্লী আহক এবাৰ, ফুৰিবৰ কাৰণে নহয়, বিজনেছ শিকিবৰ কাৰণে, বিজনেছ কৰিবৰ কাৰণে। ফাইনেলি আমি ওলাই আহিলোঁ জামা মছজিদৰ পৰা। এইফালে চাওক, ভিৰ, তাকো দেওবৰীয়া ভিৰ, চানডে কা মাৰ্কেট, চানডে। চলো লেটছ গ', চলো। অলৰাইট, তো ধুনীয়াকৈ মছজিদ দৰ্শন কৰিলোঁ, ফুৰিলোঁ, অলপ টাইম তাতে ৰেষ্ট ল'লোঁ। তো এতিয়া খাবৰ কাৰণে সোমাইছোঁ। এতিয়া আসলাম বাটাৰ চিকেনৰ ওচৰতে, মানে আসলাম বাটাৰ চিকেন মানে বহুত ভিৰ, ৱেইটিং টাইম বহুত আছে। তো ওচৰতে বেলেগ এখন হোটেল তাতে আহিছোঁ। তাতে আমি অৰ্ডাৰ দিছোঁ চিকেন নিহাৰী এটা, চিকেন কোৰ্মা এটা আৰু মটন কোৰ্মা এটা আৰু ৰুমালী ৰুটি। যেতিয়া গোটেইখিনি আহি যায় আপোনাক জনাম কিমান টকা হয়। তো
তো ক'ত খাব লাগে ক'ত খাব নালাগে গোটেইখিনি এড্ৰেছটো আপোনাক দি দিম আমাৰ অৰ্ডাৰ আহিছে ৰ'ব আপোনাক দেখাই আছোঁ য়েছ চিকেন নিহাৰি চিকেন কৰ্মা मटन कौरमा रुमाली हाँ रुमाली दे दीजिए 3 चिकेन निहारी चिकेन कौरमा एंड मटन कौरमा और ये रुटी दिसे तंदूरी ये 7 टका पर पिस भावकचोन 7 टका एखन रुटी तंदूरी रुटी 7 टका आमार गुवाहाटी तंदूरी रुटी किमान लब 20 टका 20 टका तो रुटी नापाय बढ़िया और रुमाली रुटी 7 टका लैसे गोटेखिनि खाओ तार ओभारअल एक्सपिरियेन्सटो आपनाक मैं जनाय आसो এই কিছুমান ৰেচিপি ট্ৰাই কৰিব লাগিব আমাৰ ৱেডনেছডেত কেনেকুৱা এক্সপিৰিয়েঞ্চ बहुत बेसी बेया बहुत बेसी ভাল समझा नहीं बात भाई ভাল মানে আপনি চলিব পাৰিলে ভাল চলিব নোৱাৰিলে বেয়া हाँ गुड एन्सार তো আমাৰ ট্ৰেইন আছে 11:45 চম্পাক্ৰান্তি এক্সপ্ৰেছ আমি যাবলৈ সাজু এইখন গ'লে আমাৰ ট্ৰেইনখন আহি যাব মানুহ ল'ব লাগিব দে ক্লিপটো ৰাজেশ কেনেকুৱা লাগি আছে এনেকুৱা যায় কিনে কোনে ক'ব আমাক 20,000 টকা ভৰি কেনে আমি দিল্লীলৈ আহিছোঁ আৰু আজি আমি এই লেট্ৰিনৰ ওচৰত থিয় হৈ কেনে গুৱাহাটী গৈ আছোঁ কাক কম এনেকুৱা দুখ মানে আপোনাৰ কি হৈছে মই আপোনাক মেইন কথাটো কৈ আছোঁ মেইনলি হৈ গ'ল আপোনাৰ যোনটো ফ্লাইটৰ টিকেট আছিল না বৰ্তমান দিল্লী টু গুৱাহাটী তাৰ প্ৰাইচ অলমষ্ট এটা টিকেটৰ 35,000 30,000 দেখাই আছে যোনটো একেবাৰে সম্ভৱ নহয় মোৰ কাৰণেতো নহয় ভাই কাৰোবাৰ যদি বাট মোৰ পাৰ্চনেলি এতিয়া সেইটো মানে ক্ষমতা নাই সেইকাৰণে ট্ৰেইনৰ টিকেট কাটিলোঁ ট্ৰেইনৰ টিকেট আছিল ৱেটিং তো ৱেটিং হ'লে আপুনি ছিট নাপায় সেইকাৰণে আহিব লগা হৈছে এনেকৈ তথাপি তিতিক কৈছোঁ তিতিয়ে কি পাৰে কি নাই লাগিলে যি ফাইন লাগে বা যিখিনি টকা লাগে আমি দি দিম বুলি কৈছোঁ চাওঁ কি হয় আপোনাৰ আপডেট দি থাকিম আৰু ঠিক আছে বঢ়িয়াকৈ এইটো আমাৰ গোলগাপ্পা ষ্টেণ্ড চলো গুৱাহাটী টাইম হৈছে ৰাতিপুৱা অলমষ্ট 4টা কিন্তু এটা বেয়া খবৰ কি আমি ছিট পোৱাই নাই মানে কি ক'ম আৰু আজিকালি এতিয়া মোক লাগি আছে মানুহ যিমান হৈছে ন 20-20টামান ট্ৰেইন দিব লাগিব ছেম ৰোডত ইমান মানুহ উপায় নাই আৰু কিবাকৈ এডজাষ্ট কৰি যাম কৈছে ৰাতিপুৱা 9টা-10টালৈকে ছিট দি দিব মানে প্ৰয়াগৰাজ পাহাৰলৈকে আমাক ছিট দিব বুলি কৈছে তিতিয়ে চাওঁ কি হয় ৰাইজ ইয়াতে বহি আছে আমাৰ বস্তুবোৰ ইয়াতে আছে আৰু বাকী আমি যি বস্তু কিনিছোঁ এইবোৰ ট্ৰাকত লোড কৰি দিছোঁ এইটো অলপ ফেজাইলৰ বস্তুটো সেইকাৰণে ভাঙি যাব পাৰে এইটো দিয়া নাই সেইটো সেইকাৰণে আমি হাততে লৈ আহিছোঁ আৰু মই তাতে বহি আছোঁ আৰু উপায় নাই আপোনাক বঢ়িয়াকৈ লগ পাই আছোঁ ৰাতিপুৱা যদি ছিট পাওঁ নাপালে লগ নাপাওঁ আৰু তাতে গুৱাহাটী আৰু ব্লগ নহয় যদি ছিট পাওঁ তেনেহ'লে ৰাতিপুৱা ব্লগ কণ্টিনিউ হ'ব যদি ছিট নাপাওঁ তেনে ব্লগ কণ্টিনিউ নহয়